গহপুৰ নামৰ এখন জিলাত কোনবা এখন গাঁৱত বগা ঘোঁৰা দুটা মানে গুৱাহাটীৰ মুছলমান মমিন নামৰ ভাই মমিনৰ মানে বগা ঘোঁৰা দুটা গহপুৰ নামৰ এখন জিলা গাঁৱত সোমাই গ'ল। বুজি পাইছে? গহপুৰৰ মানে আইসকলে সেই বগা ঘোঁৰাটো দেখি কি কৰিলে বাৰু, একেবাৰে চেলেং চাদৰ পিন্ধাই ৰঙা সেন্দুৰ ঘঁহি সেই বগা ঘোঁৰা দুটাক জানো পাৰি আঁঠু লৈ বাগৰি সেৱা কৰিছে আৰু কি কৈছিলে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, হয়নে? কৈছিলে নাই? তেতিয়া সেই গহপুৰ জিলাৰ গুৱাহাটী জিলাৰ মমিন নামৰ যিজন ব্যক্তি আছিল, মুছলমান ভাই আছিল, তেওঁ গহপুৰত এই খবৰটো পাই গৈ কিনে চাইছে যে বগা ঘোঁৰা দুটাক একেবাৰে সেন্দুৰ লগাই ৰঙা কৰি পেলালে। তেওঁ বহুত দুখ প্ৰকাশ কৰিছে আৰু আইসকলক কৈছে, সেই আইসকল, এই বগা ঘোঁৰা দুটা বোলে মোৰ আছিল, ৰছী এৰ খাই আপোনালোকৰ গহপুৰ এই গাঁওখনত সোমাই গ'ল, গতিকে আপোনালোকৰ কোনো ডাঙৰীয়া চাঙৰীয়া নহয়, এইটো আমাৰ বগা ঘোঁৰা দুটা। গতিকে আমাৰ মানুহবিলাকে কুসংস্কাৰ অন্ধবিশ্বাস বহুত আছে, সেইকাৰণে আপোনাৰ মোৰ ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস নাই। ভগৱানৰ সুদৃঢ় বিশ্বাস থাকিলেহে ভগৱানে আমাক ৰাখিব। ভক্ত প্ৰহ্লাদক ভগৱানে ৰাখিছিল, নিৰসিংহ ভগৱানে, হয়নে? হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক কিমান কষ্ট দিছিল, হয়নে? হাতীৰে গছকালে, তপত তেলত ভাজিল, হয়নে? তাৰপিছত কালকুট বিষ খুৱাই পেলালে, সৰ্প দংশন কৰালে, পৰ্বতৰ ওপৰৰ পৰা পেলালে, ডিঙিত শিল বান্ধি সমুদ্ৰত পেলালে, কিন্তু ভক্ত প্ৰহ্লাদৰ এটা লোম লৰাব পাৰিলেনে? নোৱাৰিলে। হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা। সেইকাৰণে কৃপালু বাপাই সমস্ত আমাক গুৰুজনাই কি তাবিজ পিন্ধিবলৈ কৈছে যে ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধই, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ পহাত তাক নিবিন্ধ। সেইকাৰণে আমি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, এই ৰামকৃষ্ণ নামটো যদি আমি অহৰ্নিশে লওঁ, তেতিয়া ভগৱানে শংখ চক্ৰ গদা পদ্ম ধৰি আমাক ৰক্ষা কৰি থাকিব, পিছে যাব। বেলেগ দেৱ দেৱীক পূজা কৰিবও নালাগে, বেলেগ দেৱ দেৱীয়ে সেইজনৰ পিছে যায় বুলি ভাগৱতত কৈছে। এই ৰাম যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। গতিকে যিটো জন যায় মাধৱৰ নাম স্মৰি, পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। সেইকাৰণে দেৱ দেৱীক আৰু আপুনি মই বেলেগকে পূজা নকৰিলেও হয়। ভগৱান কৃষ্ণৰ নাম যদি আপুনি মই দিনে ৰাতিয়ে অহৰ্নিশে যদি লৈ যাব পাৰোঁ, ভগৱানে কৃষ্ণই কৈছে, এই মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি, সদায় সুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক, আপুনি উধাৰো ৰংগ মনে। যোনে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, কৃষ্ণ নাম যদি এবাৰ ভক্তি সহকাৰে হৃদয়ৰ পৰা যদি ল'ব পাৰোঁ, তেনেহ'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি ভাগৱতত উল্লেখ কৰিছে। গতিকে এই নাম ধৰ্মত আমাৰ সুদৃঢ় বিশ্বাস থাকিব লাগে। কিন্তু আমাৰ নাম ধৰ্মত বিশ্বাস নাই। আমাৰ কিহৰ ওপৰত বিশ্বাস আছে? বোলে আঙঠিত আমাৰ বেছি বিশ্বাস, তাবিজত আমাৰ বেছি বিশ্বাস।